নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অম্বুবাচী হ'বলৈ গৈ আছে 22 জুন সোমবাৰৰ পৰা। 22 জুনৰ পৰা আৰম্ভ হ'ব আৰু এই উৎসৱ 3 দিন ধৰি চলি থাকিব। 26 জুনৰ দিনা নিবৃত্তি হ'ব। নীলাচলৰ বুকুত উখল মাখল পৰিৱেশ। অম্বুবাচী মেলাৰ বাবে ব্যাপক প্ৰস্তুতি। অম্বুবাচী উৎসৱ 22 জুনৰ পৰা 26 জুনলৈকে অনুষ্ঠিত হ'ব। মহা অম্বুবাচী শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হয় প্ৰতি বছৰে। প্ৰিয় দৰ্শক, 22 জুনৰ পৰা এই অম্বুবাচী আৰম্ভ হ'ব আৰু 26 জুনলৈকে অম্বুবাচী চলি থাকিব। এই তিনিটা দিনত কামাখ্যাৰ দুৱাৰ বন্ধ কৰি ৰখা হয় আৰু 26 জুনৰ দিনা পুৱা দেৱীক নিত্য পূজা কৰাৰ পাছতহে কামাখ্যাৰ মূল দুৱাৰ ভক্তগণৰ বাবে পুনৰ দুৱাৰ খুলি দিয়া হয়। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী এই অম্বুবাচীৰ যি তিনিটা দিন, এই তিনিটা দিনত আপুনি কেইটামান কাম কেতিয়াও কৰাটো উচিত নহয়। লগতে এই অম্বুবাচীৰ তিনিটা দিনত আপুনি তিনিটা বস্তু কেতিয়াও খাব নালাগে। লাগিলে সেয়া আপোনাক ঘৰৰ কোনোবা আপোন মানুহে জোৰ কৰি দিয়ক, আপুনি তথাপিও এই তিনিটা বস্তু কেতিয়াও অম্বুবাচী চলি থকাৰ এই তিনিটা দিনত কেতিয়াও খোৱাটো উচিত নহয়। যদি আপুনি এই তিনিটা দিনত এনে তিনিটা বস্তু খায়, তেতিয়াহ'লে আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালৰ মাজত ৰোগ ব্যাধি হ'ব পাৰে। কেৱল ইমানেই নহয়, আপুনি এই কামসমূহ আৰু এই বস্তু খোৱাৰ ফলত আপুনি মা কামাখ্যা দেৱীক ৰুষ্ট কৰি তুলিব। মা কামাখ্যা দেৱী এনে কৰ্ম কৰা ব্যক্তিৰ ওপৰত অসন্তুষ্ট হয় আৰু আপুনি দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'ব লাগিব। সেইবাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো অত্যন্ত জৰুৰী। আমি এই ভিডিঅ'টো শাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে আৰু আমি যিখিনি আপোনাক ক'বলৈ আগবাঢ়িছোঁ, এইখিনি আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে শেষ পৰ্যন্ত ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি জয় মা কামাখ্যা দেৱী বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে আহাৰ মাহৰ 7 তাৰিখৰ পৰাই এই অম্বুবাচী আৰম্ভ হয় 3 দিন ধৰি। লগতে প্ৰিয় দৰ্শক, আদ্য নক্ষত্ৰ মিথুন ৰাশিত সংযোগ হোৱাৰ লগে লগে দেৱী কামাখ্যা জলস্বৰা হোৱা বুলি এক মান্যতা আছে। প্ৰিয় দৰ্শক, পৰম্পৰা আৰু লোকবিশ্বাস অনুসৰি এই অম্বুবাচী তথা দেৱী যেতিয়া জলস্বৰা হয়, তেতিয়া কিছুমান কৰ্ম কৰাটো একেবাৰে অশুভ। ইয়াৰ ফলত আপোনাক বিপদে আগুৰি ধৰিব এনে কামত লিপ্ত হ'লে। প্ৰিয় দৰ্শক, ইফালে জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ৰবি গ্ৰহ আদ্য নক্ষত্ৰৰ প্ৰথম চৰণত ভৰি যেতিয়াই দিয়ে, তেতিয়াই এই অম্বুবাচীৰ মেলাৰ প্ৰবৃত্তি হয় বা আৰম্ভণি হয় বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ অনুসৰি। প্ৰিয় দৰ্শক, আপোনালোকক জনাওঁ যে কামাখ্যা মন্দিৰত দেৱীৰ কোনো মূৰ্তি নাই। ইয়াত কেৱল সতীৰ যৌনিৰ অংশ পৰিছিল। গতিকে ইয়াত কেৱল দেৱীৰ যৌনি অংশভাগহে পূজা কৰা হয়, যিটো শিলৰ ৰূপত বিৰাজমান। প্ৰিয় দৰ্শক, আচলতে মা কামাখ্যা মন্দিৰত নীলা শিলৰ যৌনিয়ে বাস কৰে। যিসকল ভক্তই এই শিলটোক পূজা কৰে বা দেখা পায় বা স্পৰ্শ কৰে, তেওঁলোকে দেৱীৰ অসীম কৃপা দৃষ্টি লাভ কৰিব পাৰে। লগতে মুখ্যৰে মা ভাগৱতীৰ আশীৰ্বাদ লাভ কৰিব পাৰে। এই শক্তিপীঠত দেৱী মাৰ 64টা যৌনি আৰু 10টা মহাবিদ্যাৰে সন্নিৱিষ্ট কৰা হৈছে। প্ৰিয় দৰ্শক, 51টা শক্তিপীঠৰ দৰ্শন আৰু পূজাৰ দ্বাৰা ভক্তসকলৰ বিভিন্ন মনোবাঞ্ছা পূৰ্ণ হয় বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, অসম ৰাজ্যৰ গুৱাহাটীত অৱস্থিত এই শক্তিপীঠৰ আন শক্তিপীঠতকৈ অলপ পৃথক হয়, কাৰণ এই ঠাইখন তন্ত্ৰ সাধনাৰ বাবেও অতি বিখ্যাত। গতিকে প্ৰিয় দৰ্শক, আহক তেন্তে আমি বেছি পলম নকৰি অম্বুবাচীৰ এই তিনিটা দিনত আপুনি কি কি কৰ্ম
কৰাটো অনুচিত শাস্ত্ৰৰ অনুযায়ী তাৰ বিষয়ে প্ৰথমেই জানি লওঁ। তাৰ পাছত আপোনালোকক জনাম এই 3টা দিনত আপুনি কোন 3টা বস্তু খোৱাটো একেবাৰে উচিত নহয়। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, অম্বুবাচীৰ এই সময়ছোৱাত কামাখ্যা মন্দিৰৰ দুৱাৰৰ লগতে অন্য মন্দিৰতো দৰ্জা বন্ধ কৰি ৰখা হয়। এই সময়ছোৱাত আপোনালোকৰ ঘৰৰ যি পূজাঘৰ সেই পূজাঘৰৰ দৰ্জাও বন্ধ কৰি ৰখাটো উচিত। অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত আপোনাৰ ঘৰত কোনো ধৰণৰ পূজা পাতল কৰাটো শুভ নহয়। এই 3টা দিনত আপোনাৰ ঘৰত চাকি বন্তি জ্বলোৱাটো উচিত নহয়। 2 নম্বৰতে হৈছে অম্বুবাচীৰ এই সময়খিনিত অৰ্থাৎ এই 3টা দিনত আপুনি কোনো ধৰণৰ গছ-গছনিৰ পুলি ৰোপণ কৰিব নালাগে। কেৱল ইমানেই নহয়, এই 3টা দিনত গছৰ ডালো কটাটো উচিত নহয়। গছ-গছনি কটাৰ পৰা এই 3টা দিনত বিৰত থাকিব লাগে। কেৱল ইমানেই নহয়, এই 3টা দিনত গছৰ ফল আৰু পাত ছিঙাটো উচিত নহয় শাস্ত্ৰৰ অনুযায়ী। 3 নম্বৰতে হৈছে এই অম্বুবাচীৰ এই 3টা দিনত আপুনি কোনো ধৰণৰ কৃষি কৰ্ম কৰাটো উচিত নহয়। এই সময়ছোৱাত হাল বোৱা ইত্যাদি আপুনি মাটি খনা কাম কৰাটো উচিত নহয়। শাস্ত্ৰত ইয়াক নিষিদ্ধ কৰা হৈছে। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত যিসকল লোকে ব্ৰত পালন কৰিব তেওঁলোকে এই 3টা দিনত ভুলতো কোনো কাৰণতে চুলি দাড়ি নখ কটাটো উচিত নহয়। এনে কৰ্মত যিসকলে ব্ৰত পালন কৰিব অম্বুবাচীত সেইসকলৰ বাবে নিষিদ্ধ কৰা হৈছে শাস্ত্ৰৰ অনুযায়ী। অম্বুবাচীৰ নিবৃত্তিৰ পাছত আপুনি কাপোৰ কানি ধোৱাটো উচিত। আপুনি এই 3টা দিনত যিসমূহ কাপোৰ কানি পিন্ধিব সেয়া আপুনি নিবৃত্তিৰ দিনা ধুই আপুনি শুদ্ধ কৰিহে পুনৰ পিন্ধাটো উচিত। প্ৰিয় দৰ্শক, এতিয়া আপুনি জানিব লাগিব এই অম্বুবাচীৰ সময়খিনিত কোনসকল লোকে ব্ৰত ৰখাটো খুবেই শুভ, খুবেই জৰুৰী। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত কোনো যদি স্ত্ৰীৰ ঋতুস্ৰাৱ হয় তেনেহ'লে তেওঁলোকে ব্ৰতত থকাটো খুবেই উচিত। লগতে প্ৰিয় দৰ্শক, যিসকল লোকৰ পিতৃ মাতৃৰ মৃত্যু হোৱাৰ প্ৰথম বছৰ তেওঁলোকৰ পুত্ৰ সন্তানেও এই ব্ৰত পালন কৰা দেখা যায়। লগতে এই সময়খিনিত বিধৱাসকলেও ব্ৰত ৰাখে আৰু জটাধাৰী সকলেও এই সময়খিনিত ব্ৰত পালন কৰে। প্ৰিয় দৰ্শক, এতিয়া আপুনি জানিব লাগিব যদি আপুনি এই ব্ৰত পালন কৰিব তেন্তে আপুনি আহাৰ খাব পাৰিবনে নাই। এই অম্বুবাচীৰ যি 3টা দিন প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত যিসকলে ব্ৰত পালন কৰিব তেওঁলোকে আহাৰ হিচাপে কেৱল ফল মূল খোৱাটো উচিত বুলি শাস্ত্ৰত কোৱা হৈছে। যিসকল লোকে ব্ৰত পালন কৰে তেওঁলোকে ভুলতো কোনো কাৰণতে জুইত সিজোৱা খাদ্য খোৱাটো অনুচিত। প্ৰিয় দৰ্শক, লগতে এই অম্বুবাচীৰ চলি থকা এই 3টা দিনত ঘৰৰ আৰু ভিতৰত কোনো কাৰণতে পানী ছটিওৱাটো উচিত নহয়। নিবৃত্তিৰ দিনাহে আপুনি পানী ছটিয়াই শুদ্ধ কৰাটো শুভ। কেৱল ইমানেই নহয়, অম্বুবাচীৰ এই সময় 3টা দিনত আপুনি কোনো ধৰণৰ বাকচৰ পৰা উলিয়াই নতুন কাপোৰ পিন্ধাটো অশুভ। এনে ভুল শাস্ত্ৰৰ অনুযায়ী কৰাটো অনুচিত। গতিকে এই 3টা দিনত আপুনি কোনো ধৰণৰ শুভ কাৰ্য কৰাটো অনুচিত। গৃহপ্ৰৱেশ, বিবাহ আৰু যিকোনো শুভ কাৰ্য কৰাটো এই 3টা দিনত শুভ নহয়। ইমানেই নহয়, অম্বুবাচীৰ এই 3টা দিনত কোনো ধৰণৰ পবিত্ৰ গ্ৰন্থ, কোনো ধৰণৰ পবিত্ৰ কিতাপ আপুনি পঢ়াটো অশুভ। স্পৰ্শ কৰিব নালাগে কোনো ধৰণৰ পবিত্ৰ গ্ৰন্থ। প্ৰিয় দৰ্শক, এইসমূহ ভুল যিসকল ব্যক্তিয়ে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে নকৰাকৈ সম্পূৰ্ণ নীতি নিয়ম পালন কৰে এই 3টা দিনত তেওঁলোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হয়
আৰু যিসকলে এইসমূহ নিয়ম এই 3টা দিনত পালন নকৰে তেওঁলোকে জীৱনত দুখ কষ্ট জ্বালা যন্ত্ৰণা ভোগ কৰিব বা অনুভৱ কৰিবলগীয়া হয় বুলি শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। এতিয়া আপোনালোকে জানিব লাগিব এই অম্বুবাচীৰ 3টা দিনত আপুনি কি বস্তু কেতিয়াও খোৱাটো উচিত নহয়। আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে অম্বুবাচী বা আমুতিৰ এই প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত কোনো ধৰণৰ মাটিৰ তলৰ বস্তু খাব নালাগে। শাস্ত্ৰত ইয়াক নিষিদ্ধ কৰা হৈছে। মাটিৰ তলৰ যিকোনো শাক পাচলি, আলু, পিঁয়াজ, গাজৰ, মূলা আদি এই 3টা দিনত খাব নালাগে। লগতে শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে এই 3টা দিনত পৰাপক্ষত জুইত ৰন্ধা বঢ়া খাদ্য খোৱাটো নিষিদ্ধ কৰা হৈছে। এই 3টা দিনত পৰাপক্ষত ফল মূলৰ আহাৰ খাব লাগে বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এইসমূহ বস্তু নোখোৱাৰ বিশেষ কাৰণ আছে এই 3টা দিনত। কাৰণ এই 3টা দিনৰ এই সময়খিনিত শাক পাচলি গ্ৰহণ নকৰাৰ কাৰণ হৈছে এই অম্বুবাচীৰ সময়ত ধৰিত্ৰী আই ঋতুমতী হয়। গতিকে এই সময়খিনিত ধৰিত্ৰী আইক আঘাত কৰাটো অশুভ বুলি গণ্য কৰা হৈছে। সেইবাবে মাটিৰ তলৰ বস্তু মাটি খানি খোৱাটো উচিত নহয় এই 3টা দিনত। 2 নম্বৰতে হৈছে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে এই 3টা দিনত ভুলতো কোনো কাৰণতে দৈ খোৱাটো অশুভ। দৈ এই 3টা দিনত কেতিয়াও খাব নালাগে বুলি শাস্ত্ৰত কোৱা হৈছে। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰ গ্ৰহৰ বেয়া প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা সুখ শান্তি সৌভাগ্য সকলো নাইকিয়া হৈ পৰাৰ সম্ভাৱনা থাকে। কেৱল ইমানেই নহয়, এই 3টা দিনত দৈ খালে আপোনাৰ জীৱনৰ পৰা বিলাসিকতাও নাইকিয়া হৈ পৰিব পাৰে লাহে লাহে। 3 নম্বৰতে হৈছে অম্বুবাচীৰ এই 3টা দিনত পান খোৱাটো অশুভ বুলি গণ্য কৰা হৈছে। অম্বুবাচীৰ ব্ৰত পালন কৰাৰ সময়খিনিত কোনো কাৰণতে পান খাব নালাগে। পান খালে জীৱনলৈ দুৰ্ভাগ্য নামি অহাৰ প্ৰবল সম্ভাৱনা থাকে এই 3টা দিনত। 4 নম্বৰতে হৈছে অম্বুবাচী চলি থকাৰ এই 3টা দিনত ভুলতো কেতিয়াও আপুনি তিতা বস্তু খোৱাটো উচিত নহয়। তিতা কেৰেলাই হওক বা অন্যান্য তিতা বস্তু খোৱাটো অশুভ। অম্বুবাচীৰ সময়ত তিতা খাদ্য খালে জীৱনত তিতা বৃদ্ধি হয়, অৰ্থাৎ দুখ কষ্ট আৰ্থিক সমস্যাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হৈছে। 5 নম্বৰতে হৈছে অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈকে আপুনি এই সময়খিনিত মাদক দ্ৰব্য সেৱন কৰিব নালাগে। বিশ্বাস কৰা হৈছে যে শাস্ত্ৰত এই বস্তুসমূহ যদি আপুনি খায় এই 3টা দিনত তেতিয়াহ'লে জীৱনত দুখ কষ্ট আপুনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ জ্বালা যন্ত্ৰণাই ভৰি পৰে বুলি বিশ্বাস কৰা হৈছে। এই 3টা দিনত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেলবিহীন আপুনি খাদ্য খোৱাটো উচিত। কেঁচা ফল মূল আপুনি খোৱাটো খুবেই জৰুৰী। গতিকে আজিৰ ভিডিঅ'টোত কোৱা এইসমূহ কৰ্ম অম্বুবাচীৰ 3টা দিনত নকৰিব আৰু এইকেইটা বস্তু আপুনি কেতিয়াও নাখাব এই দিনকেইটাত। গতিকে এই 3টা দিন পাৰ কৰক এনে কৰ্ম এনে বস্তু নোখোৱাকৈ। আপুনি বছৰটোত আপুনি মা কামাখ্যা দেৱীৰ অসীম কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।